গতিকে বিন্যাসৰ সূত্ৰ প্ৰথম সূত্ৰটো হ'ল NPR ইকুৱেলছ টু ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n মাইনাছ r কামা r লেছ দেন 0 লেছ দেন r লেছ দেন ইকুৱেলছ টু n। সূত্ৰ 2 আছে বিন্যাসৰ সূত্ৰ 2 NPN ইজ ইকুৱেলছ টু NPN মাইনাছ 1 ইকুৱেলছ টু আমাৰ কি হৈ যাব ফেক্টৰিয়েল n। তেনে NPN আৰু NPN মাইনাছ 1 ইকুৱেলছ টু আমাৰ কি হৈ যাব ফেক্টৰিয়েল n। তেনেকৈ আমাৰ 3 নম্বৰটো আছে NP0 ইকুৱেলছ টু কি হৈ যাব 1 আৰু 4 নম্বৰ সূত্ৰটো হ'ল NPR ইজ ইকুৱেলছ টু n মাইনাছ 1 PR প্লাছ r ইনটু n মাইনাছ 1 PR মাইনাছ 1। 4 নম্বৰ সূত্ৰ কি আছে NPR ইকুৱেলছ টু n মাইনাছ 1 PR প্লাছ r ইনটু n মাইনাছ 1 PR মাইনাছ 1। এইবিলাক হ'ল বিন্যাসৰ সূত্ৰ। এতিয়া আমি জোঁটৰ সূত্ৰ লিখিম। জোঁটৰ সূত্ৰ জোঁটৰ প্ৰথম সূত্ৰটো হ'ল NCR ইকুৱেলছ টু NCR ইজ ইকুৱেলছ টু ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল r ইনটু ফেক্টৰিয়েল n মাইনাছ r, য'ত r 0 লেছ দেন ইকুৱেলছ টু r লেছ দেন ইকুৱেল n। গতিকে জোঁটৰ সূত্ৰ কম্বিনেশ্যনৰ সূত্ৰ হ'ল প্ৰথম সূত্ৰটো NCR ইকুৱেলছ টু ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল r ইনটু ফেক্টৰিয়েল n মাইনাছ r, য'ত 0 লেছ দেন ইকুৱেল r লেছ দেন ইকুৱেল n। 2 নম্বৰ সূত্ৰটো হ'ল NCR ইকুৱেলছ টু আমি লিখিব পাৰোঁ NCN মাইনাছ r। 3 নম্বৰ সূত্ৰ যদি NCR ইকুৱেলছ টু x NCR ইকুৱেলছ টু y, তেন্তে তাৰমানে NCX আৰু NCY যদি সমান হয় তেতিয়াহ'লে চোৱা NN সমান, গতিকে আমি লিখিব পাৰোঁ x ইজ ইকুৱেল y বা x প্লাছ y ইকুৱেলছ টু আমি কি লিখিব পাৰোঁ n লিখিব পাৰোঁ। যদি NCX আৰু NCY যদি সমান হয় তেতিয়াহ'লে x ইজ ইকুৱেল y লিখিম বা x প্লাছ y ইজ ইকুৱেল আমি কি লিখি দিম n লিখি দিম। হ'ল, এইটো হ'ল 3 নম্বৰ সূত্ৰ। তেনেকৈ আমাৰ 4 নম্বৰ সূত্ৰটো আছে NCR প্লাছ NCR মাইনাছ 1 ইকুৱেলছ টু n প্লাছ 1 CR। NCR প্লাছ NCR মাইনাছ 1 ইজ ইকুৱেলছ টু আমাৰ কি লিখিম n প্লাছ 1 CR। 5 নম্বৰ সূত্ৰ আমাৰ হ'ব NC1 প্লাছ NC2 প্লাছ NC3 প্লাছ ডট 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 NCN ইকুৱেলছ টু আমি লিখিব পাৰোঁ 2 টু দি পাৱাৰ n মাইনাছ 1। গতিকে 5 নম্বৰ জোঁটৰ সূত্ৰ হ'ল NC1 প্লাছ NC2 প্লাছ NC3 প্লাছ ডট 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 NCN ইকুৱেলছ টু আমি লিখিম 2 টু দি পাৱাৰ n মাইনাছ 1। এতিয়া আমি জোঁট আৰু বিন্যাসৰ মাজৰ সম্বন্ধ লিখিম। জোঁট আৰু ৰিলেশ্যন বিটুইন পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন। জোঁট আৰু বিন্যাসৰ সম্পৰ্কটো হ'ল পাৰমুটেশ্যন মানে কি NPR ইজ ইকুৱেলছ টু ফেক্টৰিয়েল r ইনটু NCR। গতিকে জোঁট আৰু বিন্যাসৰ মাজৰ সম্পৰ্ক হ'ল NPR ইকুৱেলছ টু ফেক্টৰিয়েল r ইনটু NCR। গতিকে আজিলৈ ইমানেই। মই জোঁট আৰু বিন্যাস চেপ্টাৰটো আৰম্ভ কৰিছোঁ আৰু মই প্ৰথমতে কোনবিলাক প্ৰশ্ন জোঁট আৰু বিন্যাসত পৰে সেইখিনি আমি চিনাক্তকৰণ দিলোঁ আৰু মই জোঁট আৰু বিন্যাসৰ কেইটামান সূত্ৰ দিলোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে জোঁট আৰু বিন্যাসৰ প্ৰশ্নবিলাক চিনাক্তকৰণ ভালদৰে পঢ়িবা আৰু পিছৰ আমি সমাধান কৰি যাম চেপ্টাৰ ৱাইজ। আৰু সেই ভিডিঅ'খিনি পাবৰ বাবে মোৰ ভিডিঅ'ছ লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।